হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল আছামিজ নলেজ কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ আপোনালোকে নিশ্চয় গম পাইছে যে যোৱা 20 জানুৱাৰী 2025 ইংৰাজী তাৰিখে আমেৰিকাৰ 47তম ৰাষ্ট্ৰপতি হিচাপে ডোনাল্ড ট্ৰাম্পে শপত গ্ৰহণ কৰিছে আপোনালোকৰ নিশ্চয় মনত আছে যেতিয়া ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ 45তম ৰাষ্ট্ৰপতি হৈছিল অৰ্থাৎ জো বাইডেনৰ আগৰ টাৰ্মটো যেতিয়া ৰাষ্ট্ৰপতি হৈ আছিল ডোনাল্ড ট্ৰাম্পে তেতিয়া ডোনাল্ড ট্ৰাম্পে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তাতে ইনভাইট কৰিছিল আৰু এটা প্ৰগ্ৰাম ৰাখিছিল তাৰ নাম দিছিল হাউডি মোদী কিন্তু এইবাৰ শপত গ্ৰহণ যেটো অনুষ্ঠান হৈ গ'ল সেই অনুষ্ঠানত ডোনাল্ড ট্ৰাম্পৰ অনুষ্ঠানটোত মানে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত নাই মোদী উপস্থিত নাই আৰু তাৰ কাৰণে বহুতো মিডিয়া হাউচৰ বিভিন্ন ধৰণৰ মানে ৰিপৰ্ট আহিছে যে ভাৰতৰ লগত মানে আমেৰিকাৰ সম্পৰ্কটো বেয়া হৈছে বা মোদীক হয়তো ট্ৰাম্পে বেয়া পোৱা হৈছে এনেকুৱা ধৰণৰ বিভিন্ন কথা ওলাইছে গতিকে আজিৰ ভিডিঅ'টোত মই এই বিষয়ে অলপমান কথা কম যে কি কাৰণে মোদী তাতে উপস্থিত নাথাকিল বা কি কাৰণে নগ'ল তাৰ লগতে ৰাষ্ট্ৰপতি হোৱাৰ ঠিক পিছতে ডোনাল্ড ট্ৰাম্পে প্ৰায় 80টা মান এক্সিকিউটিভ অৰ্ডাৰত সাইন কৰিছে আৰু যাৰ ফলত বিশ্বৰ বিভিন্ন ক্ষেত্ৰত তাৰ প্ৰভাৱটো পৰিব আৰু ইয়াৰ ভিতৰত এনেকুৱা কিছুমান অৰ্ডাৰ আছে যিবিলাক অৰ্ডাৰৰ বাবে আমাৰ ভাৰতবৰ্ষ বাৰুকৈ ক্ষতিগ্ৰস্ত হ'ব আৰু ভাৰতৰ কাৰণে এটা অহনীয় সংকেত এটা কঢ়িয়াই আনিছে গতিকে এই অৰ্ডাৰবিলাকনো কি এইটো ভিডিঅ'ত মই আলোচনা কৰিম এতিয়া মই আহো প্ৰথমতে শপত গ্ৰহণ অনুষ্ঠানটোলৈকে এই অনুষ্ঠানটোত উপস্থিত আছিল ইলন মাস্ক আমাজন সিইও জেফ বেজোছ গুগল সিইও সুন্দৰ পিচাই এপল সিইও টিম কুক ফেসবুক সিইও মানে আজিকালি যে মেটা হৈছে মেটা সিইও মাৰ্ক জুকাৰবাৰ্গ এই সকল বিশ্বৰ ধনাঢ্য ব্যক্তি উপস্থিত আছিল আৰু তেওঁলোকে এই অনুষ্ঠানটোৰ একেবাৰে সন্মুখৰ চিটতে বহি আছিল গতিকে ইয়াৰে পৰা এটা কথা অনুমান কৰিব পাৰি যে বৰ্তমান আমেৰিকাৰ যিখন চৰকাৰ ডোনাল্ড ট্ৰাম্প চৰকাৰ এই চৰকাৰখনে যিখিনি পুঁজিপতি তেওঁলোকক মানে বেছিকৈ কি কৰিছে গুৰুত্ব দিয়া দেখা গৈছে আৰু তেওঁলোকৰ হাততে বৰ্তমান আমেৰিকান চৰকাৰৰ যিটো চালিকা শক্তি সেইটো নিৰ্ভৰ কৰিব বুলি এটা অনুমান কৰিব পৰা যায় এতিয়া প্ৰশ্নটো হ'ল যেহেতু মানে ডোনাল্ড ট্ৰাম্প আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া যথেষ্ট মানে ঘনিষ্ঠ বা ক্লোজ তেনে ক্ষেত্ৰত ডোনাল্ড ট্ৰাম্পৰ ইনাগুৰেশ্যন চেৰেমনিটোত কি কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত নাথাকিল তেওঁ নিমন্ত্ৰণ নিদিলে নেকি বিশেষ সূত্ৰৰ পৰা গম পোৱা অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ইনাগুৰেশ্যন চেৰেমনিটোৰ যিখন মানে কমিটি আছিল সেই কমিটিখনে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈকে এখন মানে পত্ৰ এখন প্ৰেৰণ কৰিছিল ইনভাইটেশ্যন কাৰ্ড প্ৰেৰণ কৰিছিল আৰু তাৰ ফলস্বৰূপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ হকে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আমাৰ এছ জয়শংকৰ ডাঙৰীয়াক তাতে পঠাইছে আৰু তেখেতে কি কৰিছে এই যিসকল মই ইতিমধ্যে নাম ললো বিশ্বৰ ধনী ব্যক্তিসকল তেওঁলোকৰ লগতে একেটা শাৰীতে মানে ফ্ৰণ্ট চিটত বহি থকা দেখা গৈছিল আপোনালোকে নিশ্চয় ফটো পাইছে গতিকে আমি এইটো কথা ক'ব পাৰোঁ যে মোদীয়ে আচলতে ইনভাইটেশ্যন নোপোৱা নহয় তেখেতে ইনভাইটেশ্যন পাইছিল কিন্তু বিশেষ কাৰণত যাব নোৱাৰিলে আৰু তাৰ কাৰণে কি হ'ল আৰু জয়শংকৰ ডাঙৰীয়াক তেখেতে পঠাইছিল আৰু লগতে তেওঁ এখন পাৰ্চনেলি এখন চিঠি এখন মানে ট্ৰাম্পলৈকে দি পঠাইছিল জয়শংকৰ ডাঙৰীয়াৰ হাতত এতিয়া আহোঁ ৰাষ্ট্ৰপতি হোৱাৰ পিছতে ডোনাল্ড ট্ৰাম্প ডাঙৰীয়াই কি মেজৰ এক্সিকিউটিভ অৰ্ডাৰ মানে সাইন কৰিলে প্ৰথমতে ডোনাল্ড ট্ৰাম্পে আমেৰিকা মেক্সিকো বৰ্ডাৰত কি কৰিছে নেশ্যনেল ইমাৰ্জেন্সি ঘোষণা কৰিছে কাৰণ যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত বা অসমৰ ক্ষেত্ৰত বাংলাদেশী অনুপ্ৰৱেশকাৰী সমস্যা এটা মানে চলি আছে তেওঁলোকে যেনেকৈ আমাৰ সীমান্ত পাৰ হৈ ভিতৰত সোমাই আহে ঠিক তেনেকৈ আমেৰিকা মেক্সিকো বৰ্ডাৰৰ দিও কি কৰে বহুত মেক্সিকান মানুহ ধৰণে অনুপ্ৰৱেশ কৰে আমেৰিকাত আৰু যেটোৱে মানে কি কৰিছে আমেৰিকাৰ ভিতৰৰ যিটো ক্ৰাইম ৰেট অপৰাধৰ যিটো হাৰ সেইটো বঢ়াই তুলিছে বুলি ডোনাল্ড ট্ৰাম্পে মানে ইতিমধ্যে কৈছে তেওঁ প্ৰকাশ কৰিছে এইটো কথা ইয়াৰ উপৰি মানে কি হৈছে আমেৰিকাত হাইয়েষ্ট যিটো অনুপ্ৰৱেশকাৰী সেই অনুপ্ৰৱেশকাৰী হৈছে আমাৰ মেক্সিকো দেশৰ পৰা যোৱা আৰু দ্বিতীয়তে হৈছে আমাৰ এল সালভাডৰৰ পৰা যোৱা আৰু তৃতীয় স্থান লাভ কৰিছে আমাৰ ভাৰতবৰ্ষৰ পৰা যোৱা মানে অনুপ্ৰৱেশকাৰীয়ে এতিয়া ভাৰতবৰ্ষৰ পৰা প্ৰায় বৰ্তমান 7,25,000 মান অনুপ্ৰৱেশকাৰী মানে আমেৰিকাত ইলিগেলি বসবাস কৰি আছে যিসকলৰ কোনো ডকুমেণ্টেশ্যন নাই যিসকলৰ কোনো ধৰণৰ মানে ভেলিড মানে প্ৰুফ নাই যে তেওঁলোকে আমেৰিকাৰ বাসিন্দা তেওঁলোকে মানে অনুপ্ৰৱেশকাৰী হিচাপতে বাস কৰি আছে আমেৰিকাত আৰু ইয়াৰ ভিতৰত কি কৰিছে আমেৰিকাৰ মানে চৰকাৰে প্ৰায় 18,000 ভাৰতীয়ক চিনাক্ত কৰিছে অনুপ্ৰৱেশকাৰী হিচাপত আৰু তেওঁলোকক মানে ইণ্ডিয়াত পঠোৱাৰ ব্যৱস্থা মানে অতি সোনকালে কৰিব এই বিষয়ে ইতিমধ্যে আমাৰ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ লগত কথা বতৰা আমেৰিকান চৰকাৰৰ হৈ গৈছে দ্বিতীয়তে আমেৰিকাৰ সংবিধানত এটা কথা উল্লেখ কৰা আছে যে যদিহে কোনো ব্যক্তিৰ জন্ম আমেৰিকাত হয় তেনেহ'লে সেই ব্যক্তিজনে মানে জন্মগতভাৱে আমেৰিকাৰ নাগৰিকত্ব লাভ কৰে এতিয়া ডোনাল্ড ট্ৰাম্প ডাঙৰীয়াই ক'ব বিচাৰিছে যে আমেৰিকান চিটিজেন হ'বলৈ হ'লে আমেৰিকান নাগৰিকত্ব লাভ কৰিবলৈ হ'লে কোনো ব্যক্তিৰ জন্ম আমেৰিকাত হ'লেই নহ'ব অৰ্থাৎ কি হ'ব লাগিব যে তেওঁৰ মাক বা দেউতাকৰ যিকোনো এজন আমেৰিকান হ'ব লাগিব মানে যদিহে নহয় তেনেহ'লে তেওঁ আমেৰিকান নাগৰিকত্ব লাভ নকৰিব বৰ্তমানলৈকে কেনেকৈ চলি আহিছে যে ধৰা হ'ল কোনো ভাৰতীয় নাগৰিক বা আন কোনো দেশৰ নাগৰিক তেওঁলোকে আমেৰিকাত ফুৰিবলৈ গ'ল আৰু ফুৰিবলৈ যোৱা সময়তে তাতে তেওঁলোকৰ সন্তান জন্ম হ'ল এটা তেনে ক্ষেত্ৰত সেই সন্তানটোৱে কি হ'ব মানে বাই ডিফল্ট অৰ্থাৎ বাই বাৰ্থ তেওঁ আমেৰিকান নাগৰিকত্ব লাভ কৰিব এনেকুৱা এটা সুবিধা তেওঁ পাই যায় আৰু এনেকুৱা যিটো সুবিধা এটোৰ চান্স বহুত দেশৰ নাগৰিকে লৈছে ইতিমধ্যে যাতে তেওঁলোকৰ সন্তানটোৱে ভৱিষ্যতে আমেৰিকান নাগৰিকত্ব লাভ কৰিব পাৰে তাৰ কাৰণে কি কৰে যেতিয়া মানে সন্তান জন্ম হোৱাৰ সময় এটা হৈ যায় তেওঁলোকে কি কৰে আমেৰিকাত টুৰিষ্ট ভিছা এপ্লাই কৰি দিয়ে
টুৰিষ্ট ভিছা এপ্লাই কৰি তেওঁলোকে আমেৰিকা ভ্ৰমণ কৰি থাকে আৰু ভ্ৰমণ কালৰ মাজভাগতে কি হৈ যায় সন্তান জন্ম পায় আৰু তেনেকৈ তেওঁলোকে নাগৰিকত্ব লাভ কৰে কিন্তু এতিয়াৰে পৰা সেইটো সম্ভৱ নহ'ব বুলি তেওঁ এটা এক্সিকিউটিভ অৰ্ডাৰ পাছ কৰিছে কিন্তু এক্সিকিউটিভ অৰ্ডাৰ পাছ কৰিলে নহ'ব এইটো কি হ'ব লাগিব মানে সংবিধান সংশোধনী কৰি এইটো মানে তাতে এপ্ৰুভ কৰাব লাগিব গতিকে ইমান সহজ নহয় কিন্তু যেতিয়ালৈকে সংবিধান সংশোধন নহয় তেতিয়ালৈকে এইটো অৰ্ডাৰে ভাল থাকিব গতিকে ক'বলৈ গ'লে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ লোৱাৰ পিছৰে পৰা মানে এতিয়াৰে পৰা মানে কোনো শিশুৱে জন্মসূত্ৰে আমেৰিকান নাগৰিকত্ব লাভ নকৰিব এইটো হৈছে এটা মেজৰ কথা যাৰ ফলত বহুতো ভাৰতীয় মানুহৰো মানে অসুবিধা আহি পৰিব ইয়াৰ লগতে ডোনাল্ড ট্ৰাম্পে আন এটা কথা কৈছে যে যিসকল নাগৰিকে H1B ভিছাত আমেৰিকাত গৈছে H1B ভিছা মানে হৈছে যিবিলাক মানে ৱৰ্ক ভিছা বা টুৰিষ্ট ভিছা বা ষ্টুডেণ্ট ভিছা এনেকুৱা ভিছাক H1B ভিছা বুলি কোৱা হয় এনেকুৱা ভিছাৰ ম্যাদ থাকে 3 বছৰ মানে প্ৰাৰম্ভিক পৰ্যায়ত আৰু পিছত এক্সটেণ্ড কৰি 6 বছৰলৈকে নিব পাৰি গতিকে এনেকুৱা ভিছাত বহুতো মানুহে যায় আমেৰিকাত যায় কাম কৰিবলৈ যায় পঢ়িবলৈ যায় বা মানে ঘূৰিবলৈ যায় ভ্ৰমণ কৰিবলৈ যায় তেনেকুৱা ভিছাত যিবিলাক নাগৰিকে আমেৰিকাত গৈছে সেইবিলাক নাগৰিকৰ যদি আমেৰিকাত সন্তান জন্ম পায় তেনেহলে সেইবিলাক সন্তানেও আমেৰিকান নাগৰিকত্ব নাপাব গতিকে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আমাৰ ভাৰতৰ বহুতো এনেকুৱা মানুহ আছে যিসকলে আমেৰিকাৰ কৰ্মসূত্ৰে গৈছে H1B ভিছাত গৈছে তেওঁলোকে কিন্তু কি কৰিব নোৱাৰিব আমেৰিকান নাগৰিকত্ব এপ্লাই কৰিব নোৱাৰিব গতিকে সেইসকল ব্যক্তি কি কৰিব লাগিব হয়তো স্বদেশলৈ ঘূৰি আহিব লাগিব কাৰণ কিয় H1B ভিছা ইতিমধ্যে মই ক'লো যে হাইয়েষ্ট যিটো মানে ডিউৰেশ্যন ভ্যালিডিটি 6 ইয়াৰ্স এক্সটেণ্ড কৰাৰ পিছত আৰু 6 বছৰ পাৰ হৈ যোৱাৰ পিছত তেওঁ কি কৰিব লাগিব ৰিএপ্লাই কৰিব লাগিব আৰু ৰিএপ্লাই কৰি H1 ভিছা পোৱালৈকে সময় লাগিব 1 বছৰ প্ৰায় 1 বছৰ সময় লাগি যায় গতিকে সেই 1 বছৰ সময়খিনি তেওঁ আমেৰিকাত থাকিব নোৱাৰিব আমেৰিকাৰ পৰা বাহিৰত থাকিব লাগিব গতিকে পুনৰ যদি এপ্লাই কৰিব পাৰিব কিন্তু এপ্লাই কৰিলেও তেওঁৰ সন্তানে কিন্তু আমেৰিকান নাগৰিকত্ব লাভ নকৰিব যদিহে মাক বা দেউতাকৰ কোনোবা এজন আমেৰিকান নাগৰিক নহয় তৃতীয়তে আনটি গুৰুত্বপূৰ্ণ কথা হৈছে ডোনাল্ড ট্ৰাম্প ডাঙৰীয়াই যে আমাৰ ভাৰতৰ পৰা যিবিলাক বস্তু আমেৰিকাত মানে কি হয় এক্সপোৰ্ট হয় অৰ্থাৎ আমেৰিকাই ভাৰতৰ পৰা ইম্পোৰ্ট কৰে আমদানি কৰে ভাৰতৰ পৰা যেনে আমাৰ ইঞ্জিনিয়াৰিং প্ৰডাক্টছ আছে আমাৰ মানে ইলেক্ট্ৰনিক প্ৰডাক্টছ আছে তাৰ পিছত ফাৰ্মাচিউটিকেল প্ৰডাক্টছ আছে গতিকে এইবিলাক যিবিলাক প্ৰডাক্ট আছে ভাৰতৰ পৰা যোৱা প্ৰডাক্ট সেই প্ৰডাক্টবিলাকৰ ওপৰত কি কৰিব মানে টেৰিফ শুল্কটো মানে বৃদ্ধি কৰি দিব আৰু শুল্ক বৃদ্ধি হোৱাৰ কাৰণটো হ'ল যে ভাৰত চৰকাৰে ইতিমধ্যে আমেৰিকাৰ পৰা ইম্পোৰ্ট কৰা অৰ্থাৎ আমি যিখিনি আমেৰিকাৰ পৰা আমদানি কৰোঁ সেইবিলাক সামগ্ৰীত কি কৰিছে 45% মানে ইম্পোৰ্ট টেক্স লগাইছে অৰ্থাৎ সেইবিলাক বস্তুৰ দাম ভাৰতত মানে যাতে বাঢ়ি যায় অৰ্থাৎ আমেৰিকাৰ পৰা যিবিলাক প্ৰডাক্ট মানে ভাৰতত আহে সেইবিলাক বস্তু মানে কি কৰিব লাগিব ভাৰতীয় নাগৰিকে বেছি দাম দি কিনিব লাগিব কাৰণ বেছি দাম দিলে কি হ'ব বেছি দাম ভৰিব লাগিলে মানুহে বস্তুটো মানে নিকিনা হ'ব তাৰ ডিমাণ্ডটো কমি যাব চাহিদাটো কমি যাব আৰু চাহিদা কমি গ'লে আমেৰিকান চৰকাৰৰ যিবিলাক মানে কোম্পানী আছে তাত আমেৰিকাৰ সেই কোম্পানীবিলাকৰ কি হ'ব লোকচান হ'ব কাৰণ তেওঁৰ ডিমাণ্ডটো কমি গ'লে তাৰ পৰা পঠাব নোৱাৰিব বেছিকৈ কমি যাব গতিকে সেই কাৰণে কি কৰিছে আমেৰিকায়ো ভাৰতৰ পৰা যিবিলাক সামগ্ৰী তাত যাব সেইবিলাকৰ ওপৰত মানে কি কৰিব 100% ইম্পোৰ্ট টেক্স মানে লগাব বুলি মানে এটা ধমকি এটা মানে পৰোক্ষভাৱে মানে চৰকাৰক দিছে যাতে তাৰ ফলত কি কৰে ভাৰত চৰকাৰে যাতে বিবেচনা কৰে পুনৰ যাতে ভাৰত চৰকাৰে টেক্সটো কমাই দিয়ে সেই কাৰণে এই ষ্টেপটো লৈছে গতিকে যিয়ে নহওক কিয় যদিহে এইটো সঁচাকৈ হৈ যায় তেনেহ'লে কি হ'ব ভাৰতৰ যিবিলাক প্ৰডাক্ট কাৰণ ভাৰতৰ পৰা বহুত প্ৰডাক্ট আমেৰিকাত যায় তাৰ পৰা ভাৰতৰ বহুত আমদানি হয় তাত কি হৈ যাব এটা বিৰূপ প্ৰভাৱ পৰিব আৰু ভাৰতৰ কোম্পানীবিলাক লোকচানৰ সন্মুখীন হৈ যাব গতিকে যিয়ে নহওক কিয় এইবিলাক পলিটিকেল ইছ্যু কিছুমান থাকিব এইবিলাক বিজনেছ ৱাৰ চলি থাকিব গতিকে ইয়াৰ পৰা ভাৰত চৰকাৰে এটা শিক্ষা লোৱা উচিত আৰু তেওঁলোকেও যাতে এই বস্তুটো নেগোচিয়েট কৰিব পাৰে যাতে এই সমস্যাটো সমাধান কৰিব পাৰে তাৰ প্ৰতি গুৰুত্ব দিয়া উচিত গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টো যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে নিশ্চয়কৈ এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' পাই থাকিবলৈ আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা বিবেচনা কৰিব পাৰে ধন্যবাদ